হঠাৎ মামাৰ বিস্ফোৰক মন্তব্য যে বাংলাদেশত মই প্ৰায়ে যাওঁ। নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু কি জানেনে, এটা কথা, এইকেইদিন মানে এই যে উচ্ছেদক লৈ এটা গণ্ডগোল লাগি আছে, হয় নে? গুণগুণ চেতিয়াৰ কঠীয়াতলি উচ্ছেদ কৰিলে আৰু সেইটো লৈ এটা খুব তৰ্ক বিতৰ্কৰ নিচিনা হৈ আছে, ছ'চিয়েল মিডিয়াত তলপাৰ লাগি আছে। আৰু এই কথাত যিহেতুকে বুলডোজাৰ চলাইছে বা কঠীয়াতলিলৈ বিভিন্ন মানুহ গৈছে, এতিয়া গুণগুণ চেতিয়াৰ লগত বিভিন্ন ধৰণৰ সংযোগ স্থাপন কৰিছে, বহুত মানুহে খা খবৰ লৈছে। কিন্তু বিজেপিৰ মানুহখিনি কিন্তু তেনেকৈ খা খবৰ লোৱা নাই। সময়ে সময়ে দেখিছোঁ বিৰূপ মন্তব্য, গুণগুণৰ মুখেৰেও শুনি আছোঁ, কোনোবা বাইদেউখনো মাতিছে যে মোৰ লগত কঠীয়াতলিত আহক, কঠীয়া ৰুব আহক, এনেকুৱা ধৰণৰ মন্তব্য আমি দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ। কিন্তু এতিয়া যিটোকে সেইটোলৈ এটা তলপাৰ লাগি আছে, এতিয়া আমাৰ শাসকীয় দলে ভাবিছে যে মানে মুখ্যমন্ত্ৰীয়ে ভাবিছে যে এতিয়া কংগ্ৰেছে ৰাজনীতি কৰি আছে, যে মই আহোমৰ গাত বা আহোমৰ খেতি পথাৰ কিয় নষ্ট কৰিলোঁ, আহোমৰ মাটিত মই কিয় উচ্ছেদ কৰিলোঁ, এনেকুৱা ধৰণে মানে কংগ্ৰেছে ৰাজনীতি কৰা বুলি ভাবি আজি মুখ্যমন্ত্ৰী এটা বিস্ফোৰক মন্তব্য দাঙি ধৰিলে। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে মই কোনো গুণগুণ চেতিয়াৰ ঘৰত বা কোনো গুণগুণ চেতিয়াৰ কঠীয়াতলিত মই উচ্ছেদ কৰা নাই, মই বাংলাদেশীকহে উচ্ছেদ কৰিছোঁ। বাংলাদেশীক যদি 500 বাংলাদেশীক যদি উচ্ছেদ কৰিবলৈ যাওঁতে কাৰোবাৰ তাত থকা খুন্দা লাগিব পাৰে, কাৰোবাৰ গাৰ ছাল যাব পাৰে, এইটো ডাঙৰ কথা নহয়। গতিকে এইটো ইমান হ'ব নালাগে, মোক কোনো গুণগুণক উচ্ছেদ কৰা নাই। আমাৰ অসমীয়াখিনি সাহসী হ'ব লাগে, কাৰণ এটা সময়ত বাংলাদেশীক খেদিবলৈ আমাৰ অসমীয়াখিনি উঠি পৰি লাগিছিল। গতিকে আমাৰ অসমীয়া সাহসী হয়, গতিকে গুণগুণ চেতিয়াতো সাহসী হ'ব লাগে, এইটো একো ডাঙৰ কথা নহয়। আজি কঠীয়া নষ্ট হৈছে, কাইলৈ আকৌ কঠীয়া পাব, কঠীয়া ৰুব, কাইলৈ আকৌ ক'ত পাব হে মুখ্যমন্ত্ৰী মহোদয়? কাইলৈ কঠীয়াৰ সেইখিনি কঠীয়া তেনেকৈ পাবনে? আৰু সেইখিনি কঠীয়া ৰুবলৈ তেওঁ সেইখিনি কষ্ট কৰি কিমান কষ্ট কৰিছে, হয়নে? গতিকে ইমান কষ্ট সহজ নেকি? আপুনি যেনেকৈ কৈছে তেনেকুৱা নহয়। আচলতে কি জানেনে, এই খেতিয়কৰ ঘাম, প্ৰতিটোপাল ঘামৰ বহুত মূল্য, সেই মূল্যটো এজন প্ৰকৃত খেতিয়কে বুজি পায়, কিন্তু আপোনাৰ নিচিনা সেই এচি ৰুমত বহি থকা মানুহে বুজি নাপায়। সেইকাৰণে আজি কথা নাই বতৰ নাই, আগদিনাও কৈছে যে ইয়াত বুলডোজাৰ নচলা, ইয়াত জেচিপি নচলা, কঠীয়া নষ্ট নকৰোঁ, পিছদিনাখন হঠাতে কঠীয়াতলিত জেচিপি লগাই দিলে আৰু সেই কথাতে তলপাৰ লাগি গ'ল। আপোনালোকে এচি ৰুমত বহি তাৰে মূল্যটো বুজি নাপাব, কঠীয়াতলিৰ কিমান কষ্ট বা কিমান মূল্য, কিমান ঘাম তাত জড়িত হৈ আছে। গতিকে এই কথা লৈ ইমানেই লাগি আছে। এতিয়া আপুনি কৈছে 500জন যদি বাংলাদেশী খেদিবলৈ হয়, হয়তো অসমীয়াৰ গাত অলপমান কিবা লাগিব পাৰে। 500 যি বাংলাদেশীক আপুনি উচ্ছেদ কৰিছে, সেই 500 বাংলাদেশী গ'ল ক'লৈ? আপুনি বাংলাদেশলৈ পঠাইছে নেকি? কোনটো ৰাস্তাৰে পঠালে ক'বচোন মহাশয়, কোনটো ৰাস্তাৰে গ'ল? আমাৰো চাবলৈ মন যায়, নহয় জানো? আমি দেখি আহিছোঁ বিজেপি চৰকাৰ অহাৰে পৰা খালি বাংলাদেশীক খেদে, কিন্তু এতিয়ালৈকে কিমান বাংলাদেশী গ'ল? অলপমান হিচাপ নিকাচটো দিবচোন কেতিয়াবা সময় সুবিধা পালে, আমাৰোতো জানিবলৈ মন যায় ন, কিমানজন বাংলাদেশীক খেদিলে। কিন্তু এতিয়ালৈকে মই জনাত এজনো বাংলাদেশলৈ যোৱা নাই, বাংলাদেশী যোৱা নাই। খালি আপুনি ইলেকশ্যনৰ আগমুহূৰ্তত বাংলাদেশী আৰু হিন্দু মুছলিম এটা ৰাজনীতিহে কৰিব পাৰে, তাত বাহিৰে একো নহয়। বাংলাদেশীকতো খেদিব নোৱাৰে, আজিলৈকে খেদাই নাই, আৰু যে ভৱিষ্যতে খেদিব সেইটোও কৈ লাভ নাই। এতিয়া ইলেকশ্যন অহাৰ কাৰণে বাংলাদেশীক খেদালে আপুনি ইছ্যু বনাইছে, একো দৰকাৰ নাই। গুণগুণ চেতিয়াৰ ঘৰত কঠীয়াতলি উচ্ছেদ হৈছে, বাংলাদেশী খেদতে হ'ল নে এনে ইচ্ছা কৰি উচ্ছেদ কৰিছে, সেইটো গুণগুণ চেতিয়া বা ওচৰ চুবুৰীয়া মানুহে খুব ভালকৈ বুজি পাইছে, বা যিবিলাক মানুহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেওঁলোকে খুব ভালকৈ বুজি পাইছে। আপুনি এচি ৰুমত বহি হয়তো চিলিক মিলিকি অকণমান কিবা দেখিছে, ভালকৈ নেদেখিলে, সেইটো কাৰণে আপুনি কৈছে যে বাংলাদেশীক খেদোতে অকণমান গাত ছাল যাব পাৰে। গতিকে সেইটো আপোনাৰ চিন্তাধাৰা। যি কি নহওক, বাংলাদেশীকে কৈ থাকে, কিন্তু বাংলাদেশীক এতিয়ালৈকে খেদিব পৰা নাই। আমি গমেই পাইছোঁ কা আন্দোলনখন হওঁতে, কাখন যেতিয়া জাপি দিছে অসমীয়া মূৰত, তেতিয়াই গম পাইছোঁ বাংলাদেশী আপুনি কিমান খেদিব। খালি মুছলিমখিনিহে বাংলাদেশী নেকি? হিন্দু বাংলাদেশী নাই বা অন্য জাতিগুলোৰ মানুহ নাই নেকি? আপুনি কিমানজন মানুহ খেদিলে? এতিয়ালৈকে একো খেদিব পৰা নাই। আৰু এটা কথা, এই যে মাংসৰ কথাটো খুব কৈ থাকে, চাওক যোৱাকালি গাহৰি মাংসখিনি ওলালে আমাৰ মুছলমানৰ বা ইছলাম ধৰ্মৰ সেই মছজিদত। এতিয়া সেই গাহৰি মাংসটো তলপাৰ লগতে বহুতে মোকো কয় কমেণ্টত যে আমাৰ যে মন্দিৰত পৰিছিলে তেতিয়া আপুনি কিয় মাত মাতা নাছিল? মন্দিৰতো গৰু মাংস পেলাই থৈ গৈছিল, আপুনি কিয় মাত মাতা নাছিল? চাওক, মই এটা কথা কওঁ সেইখিনি মানুহক, যিখিনিয়ে মোক কৈছে যে মন্দিৰত পেলাওঁতে মই মাত মাতা নাছিলোঁ, এটা কথা কওঁ, আমাৰ মুছলমান মানুহে, ইছলাম ধৰ্মী লোকে কেতিয়াও এনেকুৱা কাম সাহসেৰে কৰিব নোৱাৰে। সাহস নাই, তেওঁৰ কলিজা নাই যে এনেকুৱা এটা ডাঙৰ কাম কৰিব, তেওঁ মন্দিৰত গৈ পেলাই থৈ আহিব।
যিটো কুৰবানীৰ মাংসৰ ইমানেই মূল্য আল্লাহৰ নামত দান দিয়া বস্তু চোতালত বা য'তে ত'তে পেলাই থ'ব নোৱাৰে ঘৰতে আৰু সেই মাংসটোকো নি পিনে কাৰোবাৰ মন্দিৰৰ সন্মুখত পেলাব এইটো জানো সম্ভৱ এইটো সম্ভৱে নহয় সেইকাৰণে আমি ভাবোঁ সেই কামটো সম্ভৱ মুছলমানে যদি কৰিছে কোনোবা মুছলমানে যদি কৰিছে সেই মুছলমান ব্যক্তিজন সম্ভৱ শাসকীয় দলৰে কাৰোবাৰ জোৰতহে কৰিছে শাসকীয় দলে ওপৰৰ পৰা চাগে খুব জোৰ দিছে যে এইটো কাম কৰিবই লাগিব তাই কৰিবই লাগিব তেতিয়াহে বদনাম হ'ব কংগ্ৰেছৰ সম্ভৱ তেনেকুৱা ধৰণে কৰিছে আৰু সেইটো কাৰণে কোনোবাই গৈ সেই মন্দিৰৰ সন্মুখত পেলাই থৈ আহিছে গৰুৰ মাংস গতিকে এতিয়া ওলাইছে আকৌ গাহৰি মাংস পেলাইছে গাহৰি মাংস কোনে পেলালে তাৰমানে আপোনালোকে জেদ কৰিছে এতিয়া এনেকুৱা হৈছে বিজেপিৰ মানুহে তেনেকুৱা কাম কৰা নাই নে বিজেপিৰ মানুহে গৰু মাংস পেলালে মন্দিৰৰ সন্মুখত আৰু গাহৰি মাংস পেলালে মছজিদৰ সন্মুখত মছজিদৰ ভিতৰত এতিয়া চাওক বিজেপিৰ মানুহ যে ধোৱা তুলসীৰ পাতত প্ৰমাণ কি আমি দেখিছোঁ সেই যে লখিমপুৰত এজন মুছলমান ব্যক্তিয়ে গৰু মাংস পেলাইছিল মন্দিৰৰ সন্মুখত মুছলমান ব্যক্তি হয় তেওঁ মুছলমান মানিছোঁ তেওঁ কিন্তু সৎ সাহসেৰে বা নিজে মনে ভাবে এই কামটো কৰা নাই তেওঁ হয়তো ওপৰৰ পৰা প্ৰেছাৰ দিছে যে এইটো কাম কৰিব লাগিব কাৰণ তেওঁ বিজেপি দলৰে কৰ্মী আছিল সেইকাৰণে কৈছোঁ যদি কোনোবা মুছলমানে সেই মাংসটুকুৰ পেলে তেতিয়াহ'লে ওপৰৰ পৰা প্ৰেছাৰতহে পেলাব গতিকে এতিয়া এনেকুৱা হৈছে যে বিজেপিয়ে পেলাইছে সেই গাহৰি মাংসটো মছজিদৰ ভিতৰত একো নাই কালি মহৰম ইমান ধুনীয়া এটা দিন ইমান পবিত্ৰ দিনত এনেকুৱা কাম কৰিছে হ'লেও আমাৰ মুছলমান কেতিয়াও বেয়াৰ ফালে নাযায় বা মুছলমান ধৰ্মটো কেতিয়াও বিভ্ৰান্ত কৰিব নোৱাৰে শক্তিশালী এটা ধৰ্ম গতিকে আমাৰ মুছলমান মানুহৰ বহুত জ্ঞান আছে আৰু এইটোলৈ তৰ্ক বিতৰ্ক কৰিব নাযায় কোনো প্ৰতিবাদো নিদিয়ে একো নকৰে সেই মাংসখিনি ধুনীয়াকৈ নি বেলেগ জেগাত পেলাই দিছে একো নাই কোনো পাপ নাই কোনো ঘিণ নাই সন্মান কৰিছে গাহৰি মাংসকো সন্মান কৰে আমি নাখাওঁহে খোৱা যিটোকে নিয়ম নাই নাখাওঁ কিন্তু আমি সন্মান কৰিব জানো আপোনালোকৰ নিচিনা আমি মুছলমান মানুহ ইমান মূৰ্খ নহয় যে মানুহক ঘিণ কৰিম গতিকে আমি ঘিণ কৰিব নাজানো আমাক ওপৰলৈ সেইখিনি জ্ঞান নিদিলে যে মানুহক ঘিণ কৰ বা অন্য ধৰ্মক ঘিণ কৰ আপোনালোকৰ হয়তো সেইখিনি জ্ঞান আছে সেইখিনি কথাৰে আপোনালোকে অন্য ধৰ্মক ঘিণ কৰে গতিকে যি কি নহওক এতিয়া বাংলাদেশী বা এইবিলাক ইছ্যু লৈ লাভ নাই আজি গৌৰৱ গগৈক এটা প্ৰশ্ন কৰিছিলে সাংবাদিকে ক'লে যে মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে কংগ্ৰেছ বাংলাদেশতহে আছে অসমত নাই আমাৰ মুখ্যমন্ত্ৰীয়ে বোলে তেনেকৈ কৈছে সাংবাদিকে সোধা শুনিছোঁ মই গৌৰৱ গগৈ এটা কথা কৈছে যে বাংলাদেশত বেছিকৈ তেওঁহে যায় তেওঁ বাংলাদেশলৈ প্ৰায়ে যায় গৈ পিনে কাৰ লগত ফটো তোলে কাৰ লগত কি কৰে কিমানবাৰ যায় সকলো ডিটেইলছ আমাৰ লগত আছে আমি জানো এইখিনি কথা আমি কোৱাৰ আগতে তেওঁ নিজে কৈ দিয়ক গৌৰৱ গগৈ এনে কথা নকয় যিটো কথা ক'ব শুদ্ধ আৰু সত্য আৰু তথ্য নোহোৱাকৈ কোনো ধৰণৰ কথা তেওঁ প্ৰকাশ নকৰে এতিয়া মোৰ মনে একদম 100% চিয়'ৰ যে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয় প্ৰায়ে বাংলাদেশলৈ গৈ থাকে আৰু সেইকাৰণে তেওঁৰ মুখত অনবৰতে বাংলাদেশী নামটো ফুটি থাকে কিন্তু তেওঁৰ বাহিৰে আন কোনোবাই কয় জানো কেতিয়াও নকয় কাৰণ কোনো মানুহ তেনেকৈ বাংলাদেশলৈ নাযায় আৰু তেওঁ যাই থকা কাৰণে তেওঁৰ এইটো নাম প্ৰিয় হৈ পৰিছে বাংলাদেশী তাৰে পিছত আগতে ওলাইছিল কেইদিনমান আগত পাকিস্তানী গৌৰৱ গগৈ পাকিস্তানলৈ যায় কাৰণ তাৰে আগত হয়তো আমাৰ নৰেন্দ্ৰ মোদীও গৈছে পাকিস্তানলৈ যিটোকে নৰেন্দ্ৰ মোদীক গুৰুৰ নিচিনাকৈ ব্যৱহাৰ কৰে গুৰুৰ নিচিনা ভাবে ভাৰতৰ প্ৰধানমন্ত্ৰী সেয়েহে আমাৰ মুখ্যমন্ত্ৰীৰ মুখত পাকিস্তান শব্দটো খুব প্ৰিয় হৈ পৰিছিল এতিয়া আকৌ বাংলাদেশটো যি কি নহওক আমাৰ মুখ্যমন্ত্ৰীয়ে বুজি পাওক যে ধৰ্ম ৰাজনীতি কৰি লাভ নাই বা বাংলাদেশ এইবিলাক কৈ লাভ নাই নিজৰ উন্নয়নৰ কাম কৰি যাওক তেতিয়াহে আপুনি সফল হ'ব বুলি বিশ্বাস মই বুজিছোঁ যিমানখিনি দেখিছোঁ শুনিছোঁ গৌৰৱ গগৈৰ ভোটে আপোনাক খুব ভালকৈ খেদিছে গৌৰৱ গগৈ চাহটোকো চাগে আপুনি দেখি ভয় খোৱা হৈছে ৰাতি চাগে আপোনাৰ টোপনি নাহে গৌৰৱ গগৈ চিন্তা চাগে আপোনাক টোপনি হেৰাইছে গতিকে আপুনি ইমান টেনশ্যন নল'ব আপুনি নিশ্চিন্ত মানে টোপনি মাৰক হয়নে নহয় গাইজ কমেণ্টত জনাব আৰু সেইকাৰণে মোৰ মনে কয় কেতিয়াবা হয়তো আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহাশয়ে হঠাতে কৈ দিব যে মই বাংলাদেশী প্ৰেমত পৰিছোঁ বা বাংলাদেশলৈ প্ৰায়ে মই গৈ থাকোঁ এই কথাৰ কওঁতে আৰু বেছি টাইম নালাগে কাৰণ তেওঁৰ মুখত যিটোকে আখৈ ফুটা দি থাকে বাংলাদেশী আৰু পাকিস্তান শব্দটো সম্ভৱ তেওঁ হঠাৎ কোনোবা দিনা এই বিস্ফোৰক মন্তব্যটো দাঙি ধৰিব বুলি মোৰ মনে কয় বা আশা থাকে আশা এটা আছে ক'ব যেন পাইছোঁ কাৰণ গৌৰৱ গগৈ তথ্য নোহোৱাকৈ যিটোকে কথা নকয় গতিকে মুখ্যমন্ত্ৰী এই শব্দটো কওঁতে বা এই এষাৰ বাক্য কওঁতে আৰু বেছি টাইম নালাগে তে আজিলৈ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই